অহা 28 নৱেম্বৰৰ পৰা তামিলনাডুত অনুষ্ঠিত হ'বলৈ গৈ আছে জুনিয়ৰ হকী ৱৰ্ল্ড কাপ আৰু তাৰ পূৰ্বে দেশৰ বিভিন্ন স্থানত হকী ৱৰ্ল্ড কাপ আৰু ট্ৰফিৰ প্ৰদৰ্শন কৰোৱা হৈছে। আজি হকী ৱৰ্ল্ড কাপ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা পৰিচালনা কমিটিৰ এটা দল ট্ৰফিলৈ উপস্থিত হয় জুবিন ক্ষেত্ৰত। 16 কেজি ওজনৰ সোণৰ ট্ৰফিলৈ জুবিন ক্ষেত্ৰত উপস্থিত হয় দলটি। জুনিয়ৰ হকী ৱৰ্ল্ড কাপত ভাৰতৰ দলেও অংশগ্ৰহণ কৰিছে। এই হকী ৱৰ্ল্ড কাপ 2021ত অসমত অনুষ্ঠিত কৰাৰ কথা আছিল আৰু চেমছং মৰমৰ শিল্পী জুবিন দাই কণ্ঠদান কৰাৰ কথা আছিল, কিন্তু কভিড মহামাৰীৰ বাবে বাতিল কৰা হৈছিল প্ৰতিযোগিতা। সেয়েহে ভাৰতীয় দলৰ হৈ জুবিন ক্ষেত্ৰত উপস্থিত হৈ আগন্তুক প্ৰতিযোগিতাৰ বাবে জুবিন গাৰ্গৰ আশীৰ্বাদ লৈ ৱৰ্ল্ড কাপ পৰিচালনা কমিটিয়ে। দাদা আমাৰ জুবিন গাৰ্গৰ এটা সপোন আছিলে বিশ্বকাপ হকী 2021 চনত তেখেতে টিমছং যোৱাৰ কথা আছিলে। সেই বিশ্বকাপ আমি আজি ইয়ালৈ আনিছোঁ তেখেতৰ সমাধিস্থললৈ। আমি ভাবোঁ যে তেখেতৰ যি সপোন সেই সপোন যাতে ভাৰতীয় দলটোৱে জয় হৈ আমালৈ সুনাম কৰি আনিব পাৰে আৰু জুবিন গাৰ্গৰ যি সপোন সেই সপোন বাস্তৱ হ'ব পাৰে। সেই উদ্দেশ্য লৈ প্ৰায় 16 কেজি সোণৰ এই ট্ৰফি আজি আনুষ্ঠানিকভাৱে ইয়াত আনুষ্ঠান কৰিম। তাৰ বাবে আমি উপস্থিত সকলোকে ধন্যবাদ জনাইছোঁ। কম সময়ৰ ভিতৰত আমি এইটো আমাৰ মাজত উপস্থিত আছে আমাৰ চেন্নাই তামিলনাডুৰ হকী জেনেৰেল ছেক্ৰেটাৰী পি সঞ্জীৱ ৰাজকুমাৰ আৰু তেখেতে ট্ৰফি বহন কৰি আনিছে। এয়া আমাৰ আমি আজি সঁচাকৈ গৌৰৱান্বিত। ভাৰতবৰ্ষত তামিলনাডু ৰাজ্যত অহা 28 তাৰিখৰ পৰা 10 ডিচেম্বৰলৈকে জুনিয়ৰ FIS বিশ্বকাপ হকী প্ৰতিযোগিতা আয়োজন কৰিবলৈ গৈ আছে। আৰু এয়া হকী ইণ্ডিয়াৰ এটা প্ৰচেষ্টা আছিল যে এই বিশ্বকাপ সমগ্ৰ ভাৰতবৰ্ষৰ 20খন ৰাজ্যত ঘূৰোৱা হ'ব আৰু আশীৰ্বাদ লোৱা হ'ব। আৰু সেই সূত্ৰে আমি অসমেও 20খন ৰাজ্যৰ ভিতৰত স্থান পালোঁ। আৰু আমি দেখিলোঁ যে বিশ্বকাপত আমি ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়, ভূপেন হাজৰিকাৰ সমাধিস্থল আৰু এতিয়া তৃতীয় কাৰ্যসূচী হিচাপে আমি জুবিন গাৰ্গৰ সমাধিস্থলত লৈ আহিছোঁ। এইকাৰণেই যে এই বিশ্বকাপৰ সপোন আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই 2021 চনত যেতিয়া অসমত এই জুনিয়ৰ বিশ্বকাপ হোৱাৰ কথা আছিল, সেই সময়ত এই বিশ্বকাপৰ থিম ছং তেখেতেই গোৱাৰ কথা আছিলে। যিয়ে নহওক কোভিডৰ মহামাৰীৰ বাবে বিশ্বকাপ আমাৰ ইয়াত নহ'ল আৰু যাৰ বাবে সেই থিম ছং গোৱা নহ'ল। আৰু মই ভাবোঁ যদিও নহ'ল, আজি অহা 28 তাৰিখৰ পৰা যি বিশ্বকাপ হ'বলৈ গৈ আছে সেই বিশ্বকাপত আমি শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ আশীৰ্বাদ লৈ ভাৰতীয় দলে যাতে চেম্পিয়ন হ'ব পাৰে তাৰ আশা লৈ আজি আমি এই বিশ্বকাপৰ মূল ট্ৰফি 16 কেজি সোণৰ মূল ট্ৰফি আজি আমি আহি জুবিন স্থলীলৈ আনিছোঁ। আৰু এই সমাধিস্থলৰ পৰা এটা বাৰ্তা যাওক যে আমি জুবিন গাৰ্গৰ সপোন যে ভাৰতীয় দলৰ চেম্পিয়ন হোৱাৰ সপোন যাতে বাস্তৱ হয় এই আশা কামনা কৰি পুনৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ এই ট্ৰফিৰ জৰিয়তে।
আশীৰ্বাদো বিচাৰিছো তেখেতৰ, য'তেই নাথাকক যাতে এই বিশ্ব জয়ৰ আশীৰ্বাদ তেখেতে ভাৰতীয় দলক দিয়ে, এই কামনা কৰি মই মোৰ ক'বলৈখিনি সামৰিছো। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে এই হকী বিশ্বকাপৰ ট্ৰফি জুবিন ক্ষেত্ৰত আনি যি পদাৰ্পণ কৰিলে তাৰ বাবে আমি হকী প্ৰেমী ৰাইজলৈ সকলোকে আমি আন্তৰিক অভিনন্দন জনাইছো। আৰু আমি আশা কৰোঁ যে জুবিন গাৰ্গে যি থিম ছং গাবলগীয়া আছিলে তেওঁ এক সন্মান জনালে তেওঁলোকে, সেইবাবেও ধন্যবাদ। লগতে আমি এটা আমাৰ দাবী আৰু আহ্বান যে যিহেতু জুবিন গাৰ্গৰ ইয়াৰ এটা আশা আছিল যে থিম ছংটো গাই এটা বাৰ্তা দিব, আৰু আমি ভাবিছোঁ হকী বিশ্বকাপৰ এখন খেল হ'লেও আমাৰ অসমলৈ আনক, যাতে অসমৰ ৰাইজে চাওক যে জুবিনৰ এক আশা যাতে আমি বাস্তৱ ৰূপ দিব পাৰোঁ, এক প্ৰয়াস। আৰু এই ভাৰত আৰু অসম চৰকাৰলৈ আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা এক আহ্বান।